বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আছে। DSS বিভাগৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। ৱাকিং ইণ্টাৰভিউ ডাইৰেক্ট হ'ব, ডাইৰেক্ট ডেট ঘোষণা কৰি দিছে। চাকৰি আহি গ'ল। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, লগতে ক'ত ৱাকিং ইণ্টাৰভিউ হ'ব, লগতে কি পদ আহিছে, স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। চ' সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ইয়াত যিখিনি দেখিব পাৰিছে DSS বিভাগ মানে ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ, মানে যিটো স্বাস্থ্য বিভাগ আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোনপ্ৰথমে ইয়াত দেখিব পাৰিছে DSS শোণিতপুৰ ৰিক্ৰুটমেণ্ট, মানে আপোনালোকৰ DSS যিটো ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু এইখিনি ভেকেঞ্চি আপোনালোকৰ ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ, কোনো এক্সাম দিব নালাগে, কোনো এপ্লাই কৰিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে যাব লাগে, ডেট দি দিছে। চ' সেই ডেটত গ'লে আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। এতিয়া ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰিছে, চ' আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব। তাৰ কাৰণে আমাৰ টিপৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি লোৱা হৈছে। চ' এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লয়, তেতিয়া আপোনালোকে এই কোৰ্চটোতে আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি পেলাই আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। কোৰ্চটো কথা ডিটেইলছত জনাৰ আগতে আপোনালোকে দুটা কথা জনাব বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লয়, তেতিয়া আপোনালোকে বেলেগ কোনো কোৰ্চ কৰা, বেলেগ কোনো বুক পঢ়াৰ দৰকাৰ নাই, সকলোখিনি ষ্টাডি মেটেৰিয়েলছ লাভ কৰি যাব। আৰু ছেকেণ্ড যিটো কথা আছে, কোৰ্চটো বৰ্তমান 50% অফাৰ চলি আছে, অফ চলি আছে লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো বেছি দিন নাথাকিব, সোনকালে শেষ হৈ যাব। চ' সোনকালে গৈ বাই কৰি লওক। আৰু এতিয়া আহিলে এই কোৰ্চটোত আপোনালোকে কি পাব, কেনেদৰে বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিব পাৰে, যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনৰ ওপৰত দেখিব পাৰিছে, বা আপোনালোকে ইয়াতে দেখিব পাৰিছে 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল। তাৰপিছত আপোনালোকে বাই কৰা প্ৰচেছখিনি কৈ দিয়া হ'ব। চ' আপোনালোকে হোৱাটছআপত মেছেজ কৰিব হাই বুলি। এতিয়ালৈ এই কোৰ্চটো আণ্ডাৰত আপোনালোকে কি লাভ কৰিব। এই কোৰ্চটো আণ্ডাৰত বৰ্তমান পোনপ্ৰথমে আপোনালোকে লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ এই কোৰ্চটো আণ্ডাৰত লাভ কৰিব। আৰু লগতে কি মিডিয়ামত লাভ কৰিব, আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। আৰু থাৰ্ডত আপোনালোকে কি লাভ কৰিব, অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিটা 15টা 14টাকে যিমানকেইটা টপিক আছে, আৰু সেই সকলোখিনি টপিকৰ আপোনালোকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে কি ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি লাভ কৰিব পাৰিব, জেনেৰেল নলেজ লাভ কৰিব পাৰিব, মেথমেটিক্স লাভ কৰিব পাৰিব, ৰিজনিং লাভ কৰিব পাৰিব, ইংলিছ গ্ৰামাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ লগতে আপোনালোকে যে এই কোৰ্চখিনি পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। পৰীক্ষা কৰি চাবৰ বাবে আপোনালোকে টেষ্ট পেপাৰ দিয়া আছে, প্ৰায় 10-12খনৰ ওপৰত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব, মক টেষ্ট দিব পাৰিব, মানে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে PYQ লাভ কৰিব, প্ৰিভিয়াছ ইয়াৰ যিখিনি এক্সাম হ'ল তাৰ কুৱেশ্যন পেপাৰ লাভ কৰিব, লগতে আপোনালোকে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ এইটো 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা আছে, লেটেষ্ট কোৰ্চ হয়। 2026-27 বৰ্ষ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, একদম নিউ কোৰ্চ হয়। চ' আপোনালোকে গৈ বাই কৰি ল'ব পাৰে। নতুন কাৰেণ্ট এফেয়াৰ্ছ পাব, নতুন আপোনালোকে সকলোখিনি নতুন ষ্টাডি মেটেৰিয়েল পাব, নতুন চিলেবাছৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। চ' 2026-27 ওপৰত ভিত্তি কৰি বনাইছে, আপোনালোকে বাই কৰি ল'ব পাৰে। আৰু এই কোৰ্চটো কি বিষয়ে মই জনাই দিলোঁ। এই কোৰ্চটো বাই কৰাৰ পিছত বেলেগ কোনো কিতাপ বা বেলেগ কোনো বুক পঢ়াৰ দৰকাৰ নাই, সকলোখিনি আপোনালোকে ছাবজেক্ট কভাৰ কৰিব পৰা হৈছে, অল চিলেবাছ কভাৰ কৰা হৈছে, অল টপিক কভাৰ কৰা হৈছে, বেলেগ কোনো কিবা কভাৰ কৰা নাই, সকলোখিনি ইয়াত কভাৰ কৰি বনোৱা হৈছে। চ' মই ডিটেইলছখিনি আপোনালোকক জনাই দিলোঁ। চ' এটা ভাল সুখবৰ হয় আপোনালোকৰ বাবে। চ' যদি আপোনালোকে পঢ়া শুনা কৰিম বুলি ভাবি আছে, এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। কিয়নো ইয়াৰ ভেকেঞ্চিখিনি আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাহত পূৰ্ণ সম্ভাৱনা আছে। চ' এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ডিটেইলছখিনি মই আকৌ এবাৰ জনাই দিছোঁ। ইয়াত আপোনালোকৰ কোৰ্চটোত কি লাভ কৰিব, 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব, অসমীয়া আৰু ইংৰাজী মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অসমীয়া তাৰপিছত অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব, যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু বিশেষকৈ কি ছাবজেক্ট লাভ কৰিব, ছ'চিয়েল ষ্টাডি লাভ কৰিব, জেনেৰেল নলেজ লাভ কৰিব, মেথমেটিক্স লাভ কৰিব, ৰিজনিং লাভ কৰিব, ইংলিছ গ্ৰামাৰ লাভ কৰিব, সকলোখিনি লাভ কৰিব পাৰিব। আৰু লগতে টেষ্ট পেপাৰ লাগিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাব, ইংলিছ আৰু আছামিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। চ' বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, তাত আপোনালোকে মেছেজ কৰিলে হৈ যাব। এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোকক জনাইছিলোঁ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। DSS শোণিতপুৰৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে 2025 বৰ্ষৰ ক্ষেত্ৰত। আৰু ইয়াৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ, ইয়াত কোনো এপ্লাই কৰাৰ দৰকাৰ নাই, ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ ডেট ঘোষণা কৰিছে, সেই ইণ্টাৰভিউ ডেটত যাব লাগে। আৰু ইণ্টাৰভিউ দি পাছ কৰিলে ডাইৰেক্ট আপোনালোকে চাকৰি লাভ কৰিব পাৰিব। স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, ক'ত হ'ব ইণ্টাৰভিউটো, লগতে কেনেকুৱা ধৰণৰ ভেকেঞ্চি হয়, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, সেইখিনি কথাও জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। এতিয়া আহিলে দেখিব পাৰিছে DSS শোণিতপুৰৰ পৰা ভেকেঞ্চিখিনি আছে, মিনিমাম অৰ্হতা মাত্ৰ 8 পাছ হয়। আৰু জব টাইপ হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়, স্বাস্থ্য বিভাগৰ আণ্ডাৰত আহিছে, DSSৰ আণ্ডাৰত। আৰু এপ্লাই মোডটো আপোনালোকে অফলাইন দিব ন, এপ্লাই কৰাৰ দৰকাৰ নাই, ডাইৰেক্ট আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় এখন ফিল আপ কৰি লৈ গৈ ইণ্টাৰভিউ ডেটত আপোনালোকে যাব লাগে। আৰু তাৰপিছত আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। পোষ্ট নেমখিনি দেখিব পাৰিছে, চিকিউৰিটি ষ্টাফৰ ভেকেঞ্চি মুকলি কৰিছে। টোটেল পোষ্ট আছে 5টা। আৰু মেলৰ কাৰণে আছে 3টা পোষ্ট, ফিমেলৰ কাৰণে আছে 2টা পোষ্ট। আৰু
ধুনীয়াকৈ যি হৈছে এই জব টাইপটো কণ্টেক্সুৱেল বেচিছৰ জব হয় আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ হয় মেক্সিমামটো উল্লেখ কৰা নাই মেক্সিমাম 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক কোনো কথা নাই আপোনালোকে যে হায়াৰ কোৱালিফিকেশ্যন হয় তেতিয়াও আপোনালোকে যাব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে এটা ইমাৰ্জেঞ্চি চাকৰি প্ৰয়োজন হয় তেন্তে আপোনালোকে ইয়াৰ কাৰণে যাব পাৰে ৱাকিং ইণ্টাৰভিউ চলি আছে কেতিয়া হ'ব সেইটো জনাই দিছোঁ মিনিমাম এজ 18 বছৰ মেক্সিমাম আপোনালোকে 48 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব 18 পৰা 48 বছৰ বয়সলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যিসমূহ SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে OBC হয় তেতিয়া আপোনালোকে 3 বছৰকৈ লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে PWBD কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব এতিয়ালৈ হাউ টু এপ্লাই যে ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ ইয়াত হাউ টু এপ্লাই ক্ষেত্ৰত কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই ডাইৰেক্ট আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব কেতিয়াৰ কৈ জনাইছোঁ 29 ডিচেম্বৰ 2025 তাৰিখে মানে কাইলৈ হ'ব আপোনালোকৰ বেছি সময় নাই 10টা বজাৰ অনুষ্ঠিত হ'ব 29 ডিচেম্বৰ 2025 10টা বজাৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব ভেনুটো হৈছে ঠাইটো হৈছে কনকলতা চিভিল হস্পিটেল শোণিতপুৰ তেজপুৰ মানে আছে গহপুৰ এখন কনকলতা চিভিল হস্পিটেল আছে তাত আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব কাইলৈ আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় বা আছাম গেজেটেড পাৰ্টনাৰ হয় কম্পিউটাৰ দোকানত পাই যাব বা নিজে গুগলত চাৰ্চ কৰিলেও পাই যাব সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি বাকী যিখিনি ডকুমেণ্টছ আছে সকলোখিনি ডকুমেণ্টছ আপোনালোকে লগত গাঁঠি মেলি লগত লৈ গ'লে হৈ গ'ল ইণ্টাৰভিউ ডেটত আৰু কাইলৈ 29 তাৰিখে ইয়াৰ ৱাকিং ইণ্টাৰভিউ আছে সেই ইণ্টাৰভিউ আপোনালোকে দিব লাগে আৰু ইণ্টাৰভিউত পাছ কৰিলে ফাইনেল আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব এইটোৱে হ'ল ইণ্টাৰভিউ ডেট সোনকালে গৈ ইণ্টাৰভিউটো দি মেলি পাছ কৰি পেলাই চিলেকশ্যন লাভ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ওচৰ পাজৰ যে আছে তেওঁলোকো জানি লওক আৰু লগতে যে আঁতৰৰ পৰা আছে আঁতৰৰ পৰা হ'লেও আপোনালোকে আহিব পাৰিব কাৰণ কাইলৈহে আছে ইণ্টাৰভিউ আজিতো নাই সোনকালে গৈ দিব পাৰিব আৰু বাকী ডিটেইলছখিনি জনাই দিলোৱে যদি আপোনালোকে ADR ঠিপনীৰ কাৰণেও প্ৰিপেৰেশ্যনটো কৰি আছে স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্য বিভাগেও যে কৰিছে তেতিয়াও আপোনালোকে কোৰ্চটো বাই কৰিলেও পঢ়িব পাৰে আৰু এই কোৰ্চটো আপোনালোকে ADR বুলি নহয় আপোনালোকে বহুখিনি ডিপাৰ্টমেণ্টৰ কাৰণে পঢ়িব পাৰিব স্বাস্থ্য বিভাগো পাৰিব আছাম পুলিচো পাৰিব বাকী অন্য যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব আৰু এই কোৰ্চটোত বৰ্তমান আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে 50% অফাৰ দি থকাই হৈছে অফাৰটো গ্ৰহণ কৰি আপোনালোকে সোনকালে বাই কৰি ল'ব পাৰিব আৰু এই কোৰ্চটোৰ আণ্ডাৰত কি লাভ কৰিব মই আপোনালোক জনাইছিলোঁ 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব আৰু আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব লগতে যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ A to Z টপিক এনালাইচিছ লাভ কৰিব পাৰিব PVSC কুৱেশ্যন পেপাৰ লাভ কৰিব আৰু নিজকে পৰীক্ষা কৰি চাবৰ বাবে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব দুটা কথা মই আপোনাক আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ এই কোৰ্চটো বাই কৰিব পৰা হৈছে বেলেগ কোনো কিবা পঢ়া বা বেলেগ কোনো কোৰ্চ কৰা বুক পঢ়া দৰকাৰ নাই ইয়াত আপোনালোকে সকলোখিনি লাভ কৰিব পাৰিব আৰু ছেকেণ্ড যিটো কথা আছে এইটো আপোনালোকৰ সেই কোৰ্চটো বৰ্তমান 50% অফাৰ দি থকা আছে অফাৰটো গ্ৰহণ কৰি সোনকালে বাই কৰি ল'ব পাৰে অফাৰটো মাত্ৰ লিমিটেড টাইমৰ কাৰণে আহে এতিয়ালৈ বাই কেনেকৈ বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829188 তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল আমি বাই কৰা প্ৰচেছ সকলোখিনি আপোনালোকক বুজাই দিয়া হ'ব আজি ভিডিঅ' যদি ভিডিঅ' লাইক